আসসালামু আলাইকুম। নামনি অসমৰ নিৰ্মাণ শ্ৰমিকৰ এটা সুখবৰ আছে। 1 to 11 স্কলাৰশ্বিপ দিবলগীয়া সময় হৈছে। আপোনালোকে অতি সোনকালে ফৰ্মখিনি লাষ্ট ডেটৰ আগত জমা দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু যিবিলাক নিৰ্মাণ শ্ৰমিকে বছৰেকীয়া যিটো ফিজ, যিটো 240 টকা জমা দিয়া নাই, তেওঁলোকে যাতে জমা দি স্কলাৰশ্বিপৰ ফৰ্ম ফিল আপ কৰে। আৰু আপোনাৰ যিকেইটা আগত 2023 চনৰ যিগিলা স্কলাৰশ্বিপ জমা দিয়া হৈছিল, সেইখিনি পইচা এতিয়ালৈকে তাৰমানে সোমোৱা নাই। সোমাব, আপোনালোকে এইটো নাভাব নোসোমাই বুলি, সেইটো সোমাব। আজিলৈকে আমাৰ স্কলাৰশ্বিপৰ যিগিলা পইচা, সেই পইচা নোসোমোৱা থকা নাই, সোমাব। সেইকাৰণে জনাইছোঁ যে আপোনালোকে এইবাৰো দি দিয়ক। পইচাটো হ'ব, 22-23 পইচাটো সোমাব, সেইটো চিন্তা কৰিব নালাগে। সোমাব, যিহেতু গভৰ্ণমেণ্ট চেক্টৰ, এইটো চিন্তা কৰিব নালাগে। ধন্যবাদ।